ৰাতিপুৱাৰে পৰা উচ্ছেদ আৰম্ভ হৈছে গোৱালপাৰাৰ উচ্ছেদস্থলী ৩০খনকৈ এস্কেভেটৰেৰে বেদখল মুক্ত কৰিব পাইকান সংৰক্ষিত বনাঞ্চল শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে উচ্ছেদ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বেদখল হৈ থকা চৰকাৰী ভূমিসমূহ ক্ৰমান্বয়ে বেদখল মুক্ত কৰাৰ বাবে অসম চৰকাৰে উঠি পৰি লগাৰ সময়ছোৱাতেই আজি পুনৰাই পৰে পৰা পাইকান বনাঞ্চলত উচ্ছেদ আৰম্ভ কৰিছে জিলা বন বিভাগে ইতিমধ্যে উচ্ছেদৰ বাবে সাজু কৰা হৈছে জিলাখনৰ কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত বসবাস কৰি থকা প্ৰায় ১০৮০টা পৰিয়ালৰ বাসগৃহ কোনো ধৰণৰ দয়া নাই ক্ষমা নাই নীতিৰে অসম চৰকাৰে কালি উচ্ছেদ কৰিবলৈ লৈছে জানিব পৰা মতে জিলা বন বিভাগে বিদ্যাপাৰা বেদবাৰী অঞ্চলত জাননী জাৰি কৰি ১০ জুলাই পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল সেই মৰ্মে আজি উক্ত স্থানৰ বাসগৃহসমূহ ভাঙিব ধৰা দেখা গৈছে উচ্ছেদৰ বাবে বন বিভাগৰ কেইবাশ বনকৰ্মী তথা আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে খুদ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া তেজস মৰিস্বামী আৰু জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া তেজস মৰিস্বামীয়ে জানিবলৈ দিয়া মতে যিকোনো মূল্যৰ বিনিময়ত উচ্ছেদ চলোৱা হ'ব বুলি আমাৰ সাংবাদিকক আজি জানিবলৈ দিছে আনহাতে উচ্ছেদিত এলেকাত বন বিভাগে হাতী মানুহৰ সংখ্যা ৰোধৰ বাবে বাঘ খেতি কৰাৰ লগতে বনৰীয়া হাতীৰ বাবে প্ৰয়োজনীয় খাদ্য উৎপাদন হোৱা বৃক্ষ ৰোপণ কৰিব বুলিও জানিবলৈ দিছে উচ্ছেদৰ সময়ত বন বিভাগৰ প্ৰায় ১০০০ বেটেলিয়ান জোৱান ব্লেক কামাণ্ড আৰু অসম আৰক্ষীৰ ১০০০ গৰাকী জোৱান উপস্থিত থকা বুলি জানিব পৰা গৈছে কালি উচ্ছেদ অভিযানত গোৱালপাৰা জিলা আয়ুক্তৰ লগতে আৰক্ষী শীৰ্ষ বিষয়াসকলৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে আৰু উপস্থিত থাকি উচ্ছেদ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰি আছে আনপিনে এই উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ দল সংগঠনে এই কাৰ্যত বাধা নিক্ষেপ নকৰে তাৰ বাবে আগতীয়াকৈ জাননী জাৰি কৰা হৈছে বুলিও জানিব পৰা গৈছে আমাৰ এইখন পাইকান ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল আপোনালোকে গম পায় যে ২০২২ চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 01/2022 মতে এটা নিৰ্দেশ দিছিল জিলা প্ৰশাসন আৰু আমাৰ বন বিভাগক যে গোৱালপাৰা জিলাৰ যিমান সংৰক্ষিত বনাঞ্চল আছে তাৰ যিবিলাক অবৈধ দখল আছে এইটো উচ্ছেদ কৰিব লাগে আৰু সেই নিৰ্দেশ অনুসৰি ইতিমধ্যে আমি আমাৰ জিলাত ৫খন আমি সংৰক্ষিত বনাঞ্চল এনেকুৱা ধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলোঁ আজি এইখন পাইকান সংৰক্ষিত বনাঞ্চলত এইটো আজি এভিকশ্যন অপাৰেশ্যন আৰম্ভ হৈছে আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে ইতিমধ্যে আমাৰ যিবিলাক বনাঞ্চল আমি মুকলি কৰিছোঁ বেদখলৰ পৰা তাত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছোঁ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে তাত বেম্বু কাল্টিভেশ্যন কৰিছোঁ আৰু যথেষ্ট এতিয়া হাতী আৰু মানুহৰ সংখ্যাটো লখিমপুৰ ৰেঞ্জত যথেষ্ট কমি গৈছে কাৰণ ৰিজাৰ্ভ ফৰেষ্টত যিহেতু মানুহৰ তাত কোনো ধৰণৰ বেদখল নাই সেইকাৰণে হাতী ফ্ৰীলি ঘূৰিব পাৰে আৰু এইটো অঞ্চলতো হাতীৰ অহা যোৱা আছে আৰু এইখন অঞ্চল বেদখলখিনি মুক্ত হোৱাৰ পিছত ইয়াতো আমি হাতীৰ চলাচল আমি দেখা পাওঁ আচলতে আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে হয় মুখ্যমন্ত্ৰী মহোদয়ৰতো নিৰ্দেশ আছে আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰভেশ্যন ৰুল AFR ৰুল আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলৰ আমি বেদখল মুক্ত কৰিব লাগে যিহেতু পাইকান সংৰক্ষিত বনাঞ্চল এটা সময়ত বন্য হস্তীৰ বেদখলকাৰীৰ কবলত এইখনতো আমাৰ লেণ্ড ৰেকৰ্ডৰ হালনি বুলি লিখা আছে হাল গছাৰি ভৰি আছিলে আৰু 1982 এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে পৰৱৰ্তী সময়ত এনেকৈ বেদখল হৈ পেলাই যথেষ্ট মানে ইয়াত প্ৰায় ১০৮০টা পৰিয়ালে বসবাস কৰি আছিলে কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় ৮০-৯০% মানুহে নিজে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ঘূৰি পেলাই বেদখল হোৱাৰ কাৰণে মানুহৰ সংখ্যাত যথেষ্ট বৃদ্ধি পাইছে সেইটো হয় হাতী আহি যেতিয়া নিজৰ খোৱা খাদ্য নাপাব বা তেওঁলোকৰ বিচৰণ ভূমি নাপায় তেতিয়া মানুহ দেখা পালে তেওঁলোকে আক্ৰমণ কৰে আপোনাৰ ইভিকশ্যন প্লেনিং কি আছে আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰি ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লান্টেশ্যন কৰা হ'ব হাতীৰ খাদ্য হিচাপে হয় আৰু উচ্ছেদিত লোকসকলক চৰকাৰে নিৰ্দেশ অনুসৰি যিটো নিৰ্দেশ দিয়ে সেইমতে কৰা হ'ব আমি গোৱালপাৰাত মেইনলি ইস্যুটো আছিলে হিউমেন এলিফেণ্ট কনফ্লিক্ট আমাৰতো ডাইৰেকশ্যনো আছে আমাৰ হাইকোৰ্টৰ পৰাও এটা নিৰ্দেশো আছে ইমান আমাৰ গোৱালপাৰাত যিমান হিউমেন এলিফেণ্ট কনফ্লিক্ট আছে এইটো আমাৰ অল অভাৰ ইণ্ডিয়া প্ৰবলি ওৱান অফ দ্য হাইয়েষ্ট ইণ্টেনচিটি অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট যদি এইটো কমাব লাগিব যদি লোকেল
স্থানীয় মানুহ যদি অলপ মানে যদি ৰাহত পাব লাগিব তো অনলি সলিউশনে যদি যিমান আমাৰ RF এৰিয়া আছে গোটেই RF ৰ মানে এভিকশন যিকোনো আছে এইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব আমাৰ টাৰ্গেট লাষ্ট 2 ইয়াৰ পৰা এইটো মানে এৰিয়া পইকান এৰিয়াও লৈ মোটামুটি আমাৰ 790 to 800 হেক্টৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে তো আৰু আমাৰ মোটামুটি around 2000 হেক্টৰ আৰু এনক্ৰোচমেন্ট আছে সো এটো আমি মানে লাহে লাহেকে এটো মানে এটা কৰি এটো ক্লিয়াৰ হ'ব আমাৰ অকল ক্লিয়াৰ কৰা নাই যিকোনো এনক্ৰোচমেন্ট আমি ক্লিয়াৰ কৰি আছো এই গোটেই এৰিয়াটো আমি ফৰেষ্ট ৰিভাইভ কৰিব চেষ্টা কৰি আছো স্পেশালি দিস ये इलाका तो माने हमार एलिफेंट हैबिटेट माने एलिफेंट लैंडस्केप एलिफेंट लैंडस्केप और कारण बैम्बू फॉरेस्ट इज वन ऑफ द वेरी गुड फॉरेस्ट तो माने हाथी कारण खाद्य पाए और माने इट विल बी एंड इट्स अ वेरी गुड फॉरेस्ट रिजनरेशन होबो এটো কাৰণে আমি ইমিডিয়েটলি এটো মানে ৰিভাইভ কৰিবৰ কাৰণে অলৰেডি প্ল্যানিং হৈছে এটো মানে প্লান্টেশনও টেক আপ কৰা হ'ব থ্যাংক ইউ গোৱালপাৰাৰ পৰা সিন্ধুনাথৰ ৰিপৰ্ট এণ্টনি ফৰাছা